Hello students, আমি যেহেতু ক্লাস 12 physics or electrostatics তো পঢ়ি আছিলো গতিকে সেই electrostatics হয় এটা important topic সেই topic তো হৈছে কি electric field and its কি বুলি কয় properties electric field lines and its properties ঠিক আছে electric field lines হয় কি ইয়াৰ কি ধৰণৰ character আছে হেবিলাক ওপৰত বেস কৰি পেলাই পৰীক্ষাত important বহুত কোৱেশ্চন আহে আহিও থাকে এবাৰো আহিব গতিকে প্ৰথমতে আমি জানো electric field intensity বা electric field বা জাগামি কি বুলি কও field intensity electric field by electric field intensity due to a point charge কি আছিল এক্সপ্ৰেছন টো মই আগৰ লেকচাৰত ইয়াৰ বিষয়ে কোৱা আছে তোমালোকে চাই লব পাৰা so that is E equal to 1/4 pi epsilon naught q by r square ঠিক আছে electric field intensity কি হয় due to a point charge কি আছিল এক্সপ্ৰেছন টো E equal to 1/4 pi epsilon naught বা ই যদি আমি ৰিলেচন টো চাবলৈ যাও ই proportional to r square হয় আৰু যদি চাৰ্জৰ লগত proportional to a2 ৰিলেচন টো হৈছে এটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিসটেন্সৰ লগত কেনেকৈ proportional হয় ইনভাৰ্সলি proportional স্কয়াৰৰ লগত ইনভাৰ্সলি proportional সো সেই কাৰণে গ্ৰাফটো কেনেকুৱা হয় আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আৰু এটো ডিসটেন্সৰ গ্ৰাফটো এনেকুৱা হয় এইখিনি কথা আমি গম পাও এতিয়া একচুয়ালি ইলেক্ট্ৰিক ফিল্ড লাইনসে কি ৰিপ্ৰেজেন্ট কৰে সেই বস্তুটো আমি জানিব লাগিব ইলেক্ট্ৰিক ফিল্ড বা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি হয় যে যদিহে আমি আমাৰ ওচৰত এটা পয়েন্ট চাৰ্জ থাকে ঠিক আছে আমি ইয়াত ইলেক্ট্ৰস্ট্যাটিক্সত যিখিনি চাৰ্জৰ কথা ডিসকাস কৰিম বা যিখিনি আধানৰ কথা আমি ডিসকাস কৰিম সেই আধানখিনি বা সেই চাৰ্জখিনি কেনেকুৱা ধৰণৰ হ'ব পয়েন্ট চাৰ্জ যিকোনো এটা পয়েন্ট চাৰ্জে কি প্ৰডিউস কৰিব পাৰে ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব পাৰে আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ যোনটো ইন্টেন্সিটি কেনেকৈ ডিটাৰমাইন কৰিম সেই ইলেক্ট্ৰিক ফিল্ডখনত আমি কি দেখিব লাগিব এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জ ঠিক আছে এটা ইলেক্ট্ৰিক ফিল্ডৰ প্ৰপাৰ্টি বিলাক ডিসকাস কৰিবলৈ যাওতে ইলেক্ট্ৰিক ফিল্ড লাইনস কি হয় দে আর দ্য ইমাজিনাৰী লাইনস ঠিক আছে যদি আমি ইয়াত ডিসকাস কৰিবলৈ যাও ফাৰ্স্ট পইণ্টটো দে আর মানে কাৰ কথা কৈছে ইলেক্ট্ৰিক ফিল্ড লাইনস দে আর imaginary lines which determines the direction of electric field তাৰমানে আমি ইলেক্ট্ৰিক ফিল্ড বুলি কৈ আছো আৰু ইলেক্ট্ৰিক ফিল্ড বা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি যিয়ে নকোৱা তোমাক যদি কোৱেশ্চনটো ইলেক্ট্ৰিক ফিল্ড বুলিও সোধে বা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বুলিও সোধে মিনিংটো একেটাই ঠিক আছে এটা ইলেক্ট্ৰিক ফিল্ড যেহেতু আমি গম পাও ইট ইজ আ ভেক্টৰ কোৱান্টিটি সো ডেফিনেটলি ইয়াৰ ডাইৰেকশন থাকিব এতিয়া কথাটো ফাৰ্স্ট পইণ্টটো কি কৈছে সেই ডাইৰেকশনটো বুজাবৰ কাৰণে আমি কিছুমান ইমাজিনাৰী লাইন ইউজ কৰিম যোনবিলাক লাইনকে আমি কি বুলি নাম দিয়া হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনস ঠিক আছে এখন ইলেক্ট্ৰিক ফিল্ড কোনবা এটা জায়গাত ধৰি লোৱা পয়েন্ট চাৰ্জ এটা আছে তো সেই পয়েন্ট চাৰ্জটোৱে কি কৰিব পাৰে ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব পাৰে আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশনটো বুজাবৰ কাৰণে আমি কি ইউজ কৰো কিছুমান লাইন ইউজ কৰো যাকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড লাইনস ঠিক আছে এটা যেহেতু ইলেক্ট্ৰিক ফিল্ড লাইনসে ডাইৰেকশন বুজায় কাৰ ডাইৰেকশন এখন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন বুজায় ঠিক আছে এখন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন বুজায় কোনে এই ইমাজিনাৰী লাইন যোনবিলাকক আমি কি নাম দিছো ইলেক্ট্ৰিক ফিল্ড লাইনস সো ডেফিনেটলি হিয়ৰ ডাইৰেকশন থাকিব ডাইৰেকশনটো কেনেকুৱা ইলেক্ট্ৰিক ফিল্ড লাইনস starts from positive charge and ends at negative charge তাৰমানে কি হয় ইলেক্ট্ৰিক ফিল্ড লাইনস বৈদ্যুতিক ক্ষেত্ৰ ৰেখা অসমীয়াত যি বুলি কোৱা হয় অসমীয়াত যদি মই ক'বলৈ যাও ফাৰ্স্ট পইণ্টৰ কথা বৈদ্যুতিক ক্ষেত্ৰ ৰেখা কি হয় বৈদ্যুতিক ক্ষেত্ৰ ৰেখা হৈছে কিছুমান কাল্পনিক ৰেখা যি ৰেখাসমূহে কি কৰে এখন বিদ্যুৎ ক্ষেত্ৰৰ দিশ নিৰূপণ কৰাত সহায় কৰে কি কলো বৈদ্যুতিক ক্ষেত্ৰ ৰেখা হৈছে কিছুমান এনেকুৱা ধৰণৰ কাল্পনিক ৰেখা যি কাল্পনিক ৰেখাই কোনো এখন বিদ্যুৎ ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰে ঠিক আছে সেকেন্ড পইণ্টটো কি কৈছে যে ইলেক্ট্ৰিক ফিল্ড লাইনস start from positive charge and ends at negative charge অৰ্থাৎ যেহেতু বিদ্যুৎ ক্ষেত্ৰ ৰেখাই কি কৰে বিদ্যুৎ ক্ষেত্ৰখনৰ দিশ নিৰূপণ কৰে সো ডেফিনেটলি কি হ'ব যে ইলেক্ট্ৰিক ফিল্ডখনৰ এটা ডাইৰেকশন মানে ইলেক্ট্ৰিক ফিল্ড লাইনসৰ এটা ডাইৰেকশন থাকিব ই এটা জায়গাৰ পৰা স্টাৰ্ট হ'ব এটা জায়গাত গৈ শেষ হ'ব স্টাৰ্ট কৰ পৰা হয় আৰম্ভ কৰ পৰা হয় ধনাত্মক আধান পজিটিভ চাৰ্জ মিন্স ধনাত্মক আধান আৰু নেগেটিভ চাৰ্জ মিন্স ঋণাত্মক মানে
বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ দিশ ধনাত্মক আধানৰ পৰা ঋণাত্মক আধানলৈকে থাকে ঠিক আছে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ দিশ কি হ'ব ধনাত্মক আধানৰ পৰা ঋণাত্মক আধানলৈকে ঠিক আছে তাৰ পিছত নেক্সট 3 নম্বৰ পইণ্টটো চাবা 3 নম্বৰ পইণ্টটো কি হয় মই ডায়াগ্ৰাম আঁকি পেলাই দেখাই দিম ধৰি লোৱা মই এটা যদি ইয়াৰ এই পইণ্টটোৰে যদি মই ডায়াগ্ৰাম এটা আঁকিবলৈ যাওঁ পজিটিভ চাৰ্জ ঠিক আছে কি লিখা আছে ইলেক্ট্ৰিক ফিল্ড লাইন স্টার্ট ফ্রম পজিটিভ চার্জ মানে ধনাত্মক আধানৰ পৰা স্টার্ট হয় মানে ধনাত্মক আধানৰ পৰা স্টার্ট হয় মানে ওলাই যাব পজিটিভ চাৰ্জৰ কাৰণে তোমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন সিঙ্গল যদি পজিটিভ চাৰ্জ থাকে সিঙ্গল পজিটিভ চাৰ্জৰ কাৰণে তোমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক এনেকে আউটওয়ার্ড হয় ঠিক আছে যদি সিঙ্গল নেগেটিভ চাৰ্জ থাকে যদি তোমাৰ ওচৰত সিঙ্গল নেগেটিভ চাৰ্জ থাকে কি কৈছে starts from positive charge সেই কাৰণে পজিটিভ চাৰ্জৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক ওলাই গৈছে and ends at negative charge মানে নেগেটিভ চাৰ্জ বা ঋণাত্মক আধানত শেষ হয় বা ঋণাত্মক আধানত সোমায় গতিকে ঋণাত্মক আধানৰ কাৰণে তোমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনসৰ ডাইৰেকশনটো এনেকুৱা ইনওয়ার্ড হয় ঠিক আছে বুজি পালা যদিহে তোমাৰ ওচৰত এটা বৈদ্যুতিক দ্বিমেৰু থাকে ইলেক্ট্ৰিক ডাইপল থাকে মই ফাৰ্স্ট পইণ্টটো তোমালোকক মই ইয়াত ৰাপ কৰি দিছো যদি তোমাৰ ইলেক্ট্ৰিক ডাইপল থাকে ঠিক আছে সেকেন্ড পইণ্টটো লিখি ললা থাকে তো সেকেন্ড পইণ্টটো যদি মই মহাই দিও তেতে ইলেক্ট্ৰিক ডাইপলৰ ক্ষেত্ৰত কি হ'ব চাবা যদি ইলেক্ট্ৰিক ডাইপল কাক কয় ইলেক্ট্ৰিক ডাইপল হৈছে যদি এটা ধনাত্মক আধান আৰু এটা ঋণাত্মক আধান এটা নিৰ্দিষ্ট দূৰত্বত ৰখা হয় ঠিক আছে এটো এটা ধনাত্মক আধান আৰু ঋণাত্মক আধান নিৰ্দিষ্ট দূৰত্বত ৰখা হয় তেতিয়াহলে এই যোনটো এৰেঞ্জমেন্ট হে এৰেঞ্জমেন্টকে ইলেক্ট্ৰিক ডাইপল বুলি কোৱা হয় এতিয়া আমাৰ কনসেপ্টটো কি আছিল সেকেন্ড পইণ্ট পজিটিভৰ পৰা ষ্টাৰ্ট হৈ পেলাই নেগেটিভত সোমায় গতিকে পজিটিভৰ পৰা ষ্টাৰ্ট হৈ নেগেটিভত সোমাব তাৰমানে পজিটিভৰ পৰা নেগেটিভ পজিটিভৰ পৰা নেগেটিভ পজিটিভৰ পৰা নেগেটিভ পজিটিভৰ পৰা এনেকৈ ওলাই গৈছে পজিটিভৰ পৰা এনেকৈ ওলাই গৈছে পজিটিভৰ পৰা এনেকৈ ওলাই গৈছে আহি কত সোমাবহি নেগেটিভত সোমাবহি গতিকে এপিনে নেগেটিভত সোমাইছে এপিনে নেগেটিভত সোমাইছে ধৰিলে এপিনে নেগেটিভত সোমাইছে তো ইলেক্ট্ৰিক ডাইপল বৈদ্যুতিক দ্বিমেৰু এটাৰ কাৰণে যদি তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰেখা আঁকিবলৈ কয় তেতিয়াহলে এটো আঁকিব লাগিব আৰু এটা ধনাত্মক আধান আৰু এটা সিঙ্গল ঋণাত্মক আধানৰ ক্ষেত্ৰত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ তোমাৰ ডায়াগ্ৰামটো এনেকুৱা তোমালোকে এটো লিখি লব পাৰা আমি দুটা প্ৰপাৰ্টি ডিসকাস কৰিলো দেন আমি ডিসকাস কৰিম থাৰ্ড প্ৰপাৰ্টিটো কি হয় থাৰ্ড প্ৰপাৰ্টিটো হৈছে যোনটো ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় এটো হৈছে the tangent drawn at a point on the curve of electric field lines represents the direction of electric field at that point কি কৈছে থাৰ্ড পইণ্টটো কি কৈছে যে টেনজেন্ট ড্ৰন ধৰি লোৱা ইলেক্ট্ৰিক ফিল্ড লাইনস এনেকুৱা ঠিক আছে তো ধৰি লোৱা তোমাক মই এই পাৰ্টিকুলাৰ পইণ্টত ধৰি লোৱা পইণ্টৰ নাম দিছো এ ইয়াতো যেনিবা পইণ্টৰ নাম দিছো বি তো তোমাক এইবিলাক হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনসৰ এইবিলাক ইলেক্ট্ৰিক ফিল্ড লাইনস ঠিক আছে এইবিলাক হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনস তো সেই ইলেক্ট্ৰিক ফিল্ড লাইনসৰ যোনবিলাক এইবিলাক গ্ৰাফ হয় ঠিক আছে কাৰ্ভ বুলি কোৱা হৈছে এই কাৰ্ভ বিলাকৰ যিকোনো এটা পইণ্টত যদি আমি কওঁ যে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কিমান হ'ব তো তাৰ কাৰণে আমি কি কৰিব লাগিব সেই পইণ্টৰ পৰা এডাল টেনজেন্ট আঁকিব লাগিব সেই পইণ্টৰ পৰা আমি টেনজেন্ট আঁকি দিম ঠিক আছে ধৰি লোৱা এইটো পইণ্টত মই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন উলিয়াব লাগে সো তেতিয়া কি কৰিব লাগিব মই টেনজেন্ট আঁকি দিম ঠিক আছে তো এইটো হৈছে যেনেকৈ ধৰি লোৱা এটা বস্তু যদি সাৰ্কুলাৰ মোশনত থাকে সাৰ্কুলাৰ মোশনত থকা বস্তু এটা যেনিবা যিকোনো এটা পইণ্টত মই কি উলিয়াব লাগে ভেলোসিটি ডাইৰেকশন উলিয়াব লাগে তো কি উলি কৰিব লাগে এইটো পইণ্টত যদি ভেলোসিটি ডাইৰেকশন আঁকিব লাগে আমি টেনজেন্ট আঁকিব লাগিব ঠিক তেনেকৈ এইটো পইণ্টত ভেলোসিটিৰ কাৰণে আমি টেনজেন্ট আঁকিম এইটো পইণ্টত এনেকৈ টেনজেন্ট আঁকিম এইটো পইণ্টত এনেকৈ টেনজেন্ট আঁকিম বুজি পাইছানে কথাটো তো সেই কাৰণে কথাটো যদি ইলেক্ট্ৰিক ফিল্ড লাইনস থাকে এনেকুৱা ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক এনেকুৱা কিছুমান কাৰ্ভেদি বক্ৰৰেখাই দি পেলাই বুজোৱা হয় ঠিক আছে আৰু সেই বক্ৰৰেখাবিলাকৰ ওপৰত যিকোনো এটা বিন্দুত আমি যদি কি টানো এডাল স্পৰ্শক বা টেনজেন্ট আঁকি দিও সেই টেনজেন্টডালে কাৰ ডাইৰেকশন বুজাব তোমাৰ ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশন বুজাব তো লিখা আছে দা টেনজেন্ট ড্ৰন এট এ পইণ্ট অন দা কাৰ্ভ অফ দা ইলেক্ট্ৰিক ফিল্ড লাইনস represents the direction of electric field at that point তাৰমানে আমাৰ যেহেতু কিছুমান বক্ৰৰেখাৰ দ্বাৰা বুজোৱা হয় ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক মানে কিছুমান বৈদ্যুতিক ক্ষেত্ৰৰেখা বিলাকে কি বুজায় আসলতে বিদ্যুৎ ক্ষেত্ৰ এখনৰ দিশ বুজায় আৰু বিদ্যুৎ ক্ষেত্ৰখনৰ দিশ বুজাবৰ কাৰণে আমি বৈদ্যুতিক যোনবিলাক ক্ষেত্ৰৰেখা হয় সেইবিলাক কি হয় বক্ৰ আকৃতিৰ হয় কাৰ্ভ শেপৰ হয়
গতিকে সেই কাৰ্ভ বিলাকৰ ওপৰত যদি আমি যিকোনো এটা পইণ্ট ধৰো বা বিন্দু এটা ধৰো তেতিয়াহ'লে সেই বিন্দুত আমি স্পৰ্শক এটা লাকি দিয়াৰ লগে লগে টেনজেন্ট এটা লাকি দিয়াৰ লগে লগে কি হ'ব সেই বিন্দুত আমি সেই পাৰ্টিকুলাৰ ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যনটো পাই যাম ঠিক আছে সো সেইকাৰণে আমি অসমীয়াত কি বুলি ক'ম যে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ যিবোৰ বক্ৰ হয় সেই বক্ৰবোৰৰ ওপৰৰ যিকোনো এটা বিন্দুত আমি স্পৰ্শক আঁকি দিলে সেই স্পৰ্শক ডালে কি কৰিব সেই পাৰ্টিকুলাৰ বিন্দুটোত বা সেই নিৰ্দিষ্ট বিন্দুটোত বিদ্যুৎ ক্ষেত্ৰখনৰ দিশ নিৰ্ণয় কৰিব ঠিক আছে আমাৰ থাৰ্ড পইণ্টটো হৈ গ'ল তো নেক্সট 4 নম্বৰ পইণ্টটো কি হয় এই 3 নম্বৰ পইণ্টটো ৰেফাৰেন্স লৈ পেলাই আমি 4 নম্বৰ পইণ্টটো ক'ম তোমালোকে লগে লগে যদি ইচ্ছা কৰা লিখি যাব পাৰা 4 নম্বৰ পইণ্টে কি বুজাব 4 নম্বৰ পইণ্টটো মই লিখি দিছো 3 নম্বৰ পইণ্টটো লিখি ল'বা ঠিক আছে 3 নম্বৰ পইণ্টটো হৈ গ'ল খালি মনত ৰাখিবা কি কৈছো 4 নম্বৰ পইণ্টটো হৈছে মোস্ট ইম্পৰ্টেন্ট পইণ্ট এটো পৰীক্ষাত সোধাই কোৱেশ্চনটো two electric field lines can never intersect each other. If they do so, then at the point of intersection there will be two different directions of electric field which is impossible কি কৈছে কোৱেশ্চনটো পঢ়িছোৱা কোৱেশ্চন সৰি পইণ্টটো কি কৈছে তো পইণ্টটো কৈছে যে two electric field lines can never intersect each other দুখন বৈদ্যুতিক দুডাল বৈদ্যুতিক ক্ষেত্ৰৰেখা পৰস্পৰ কেতিয়াও কটাকটি নকৰে যদি কৰে তেতিয়া কি হ'ব if they do so যদি তেওঁলোকে কৰে মানে যদি দুডাল বৈদ্যুতিক ক্ষেত্ৰৰেখা পৰস্পৰ কটাকটি কৰে then at the point of intersection কটাকটি কৰা বিন্দুটোত there will be two different directions of electric field বিদ্যুৎ ক্ষেত্ৰখনৰ দুটা দিশ হ'ব হেতু পছলটা মানে কথাটো শুনিবা এতিয়া মই ধৰি লোৱা এপেনে তোমালোকৰ পেনে মুখ কৰি আছো মই যদি এটো ধৰিলা মই ইষ্ট পেনে মুখ কৰি আছো এটো মই ধৰি লৈছো মই নিজৰ পেনে মোৰ মানে ফ্ৰন্টত ইষ্ট আছে ৰাইটত নৰ্থ আছে আৰু মানে কি বুলি কয় লেফটত নৰ্থ আছে আৰু ৰাইটত তোমাৰ কি আছে সাউথ আছে মই যদি ধৰিলা ইষ্ট পেনে মুখ কৰি আছো মই যদি নৰ্থ চাব লাগে নৰ্থ চাবলৈ হলে মই মানুহটো নৰ্থ পেনে ঘূৰিব লাগিব তো নৰ্থ পেনে মই যেতিয়া ঘূৰিম তেতিয়া হলে সেই মোৰ ৰোটেশনৰ কাৰণে কি হ'ব এটা টাইম লাগিব মই ডাইৰেকশন চেঞ্জ কৰিলো এতিয়া মই যেহেতু এ পইণ্টত ৰৈ আছো তো এই পইণ্টত এই পাৰ্টিকুলাৰ সময়ত মই কোন পেনে ফেস কৰি আছো ইষ্ট পেনে ফেস কৰি আছো যদি মই ডাইৰেকশন চেঞ্জ কৰিব লাগে তেতিয়া হলে মই কি কৰিব লাগিব ৰোটেট কৰিব লাগিব নিজৰ বডিটো ৰোটেট কৰিব লাগিব ইয়াৰ মানে মিনিংটো কি যে কিবা এটা বস্তু যিকোনো ধৰণৰ মেকানিক্যাল অবজেক্ট হওক যিকোনো বস্তু ইউনিভাৰ্সত থকা যিকোনো এটা বস্তু এটা নিৰ্দিষ্ট পইণ্টত এটো তোমাৰ আনসাৰ্টেনিটি হাইজেনবাৰ্গৰ যোনটো আনসাৰ্টেনিটি ৰুল আছিল যে কিবা এটা বস্তু যদি আমি পজিশনটো উলিয়াব পাৰো সঠিককে তাৰ আমি মোমেন্টামটো উলিয়াব নোৱাৰো বা মোমেন্টামটো যদি উলিয়াব পাৰো তাৰ পজিশনটো আমি সঠিককে উলিয়াব নোৱাৰো তো বস্তুটো তাৰ মানে মিনিংটো এটো যে কিবা এটা বস্তু এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট পজিশনত কেৱল এটাই ডাইৰেকশন থাকিব ফৰ এক্সাম্পল ইয়াত চোৱা ধৰি লোৱা এটো এটা চাৰ্জ আছে +q1 তো সেই +q1 ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এটো ধৰি লোৱা আৰু এটা চাৰ্জ আছে +q2 ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এটো ধৰি লোৱা দুইখন ইলেক্ট্ৰিক ফিল্ডে কটাকটি কৰি দিলে সাপোজ ধৰি লৈছো +q1 আৰু +q2 যেন এনেকৈ কটাকটি কৰি দিলে ঠিক আছে কটাকটি কৰিলে সাপোজ তেতিয়া এই কটাকটি কৰা বিন্দুটোত চোৱা কটাকটি কৰা বিন্দুটোত ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশন এটোও হ'ব পাৰে কিন্তু দুটা ডাইৰেকশন কেতিয়াও হ'ব নোৱাৰে এটা চাৰ্জৰ পৰা যোনখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব সেই বিদ্যুৎ ক্ষেত্ৰখনৰ এটাহে ডাইৰেকশন থাকিব বেলেগ এটা চাৰ্জৰ কাৰণে বেলেগ থাকিব বুজি পাইছা সো সেইকাৰণে আমাৰ এই পইণ্টটো খুব ইম্পৰ্টেন্ট যে দুডাল বিদ্যুতিক ক্ষেত্ৰৰেখা বা বৈদ্যুতিক ক্ষেত্ৰৰেখা কেতিয়াও পৰস্পৰ কটাকটি নকৰে কিন্তু যদিহে কটাকটি কৰে তেতিয়া হলে সেই কটাকটি কৰা বিন্দুটোত বিদ্যুৎ ক্ষেত্ৰখনৰ দুটা দিশ থাকিব যেটো প্ৰকৃততে সম্ভৱ ঠিক আছে এটা পইণ্টত কেৱল বিদ্যুৎ ক্ষেত্ৰৰ এটাহে দিশ থাকে ইলেক্ট্ৰিক ফিল্ডৰ এটাহে ডাইৰেকশন থাকে more than one direction হ'ব নোৱাৰে ঠিক আছে এটো পইণ্টটো বুজি পালা তাৰ পিছত এটা ইম্পৰ্টেন্ট পইণ্ট হয় সাপোজ ধৰি লোৱা সেই ইম্পৰ্টেন্ট পইণ্টটো কোৱা আগতে মই তোমালোকক এটা ডেমনস্ট্ৰেচন এটা দি দিছো ছবি এটা আঁকি দেখাইছো চাবা ধৰি লোৱা এইবিলাক হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনস ঠিক আছে দুটা মই ফিগাৰ তোমালোকক আঁকি দিছো ইলেক্ট্ৰিক ফিল্ড লাইনস ধৰি লোৱা এটো এটা সিনাৰিও আৰু এটো এটা সিনাৰিও ঠিক আছে এটো এটা সিনাৰিও
তো এইটো এখন ইলেক্ট্ৰিক ফিল্ড বুজাই আছে ঠিক আছে এইখনো এখন ইলেক্ট্ৰিক ফিল্ড বুজাই আছে এই যোনটো ডায়াগ্ৰাম মই আঁকিলো এইবিলাক হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনছ ঠিক আছে এই যোনটো এটো ফিগাৰ এ ফিগাৰ বি ঠিক আছে তোমাক যদি সুধো এইবিলাক যোনবিলাক মই লাইন আঁকিছো ঠিক আছে এই লাইন বিলাকে বিদ্যুৎ ক্ষেত্ৰ ৰেখাৰ দিশ বুজাই আছে এতিয়া যদি মই তোমাক সুধো তো ফিগাৰ এ আৰু ফিগাৰ বি এই দুটাৰ ভিতৰত কোনখন বিদ্যুৎ যেহেতু আমি জানো যে বিদ্যুৎ ক্ষেত্ৰ ৰেখাৰ কাৰ দিশ বুজায় বিদ্যুৎ ক্ষেত্ৰৰ দিশ বুজায় গতিকে তোমাক যদি সুধো এ আৰু বি ভিতৰত কোনখন বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যটো বেছি তো তেতিয়া তোমালোকৰ এনসাৰটো কি হ'ব তেতিয়া তোমালোকৰ এনসাৰটো হ'ব কি ফিগাৰ বি কিয় তাৰ মানে মিনিংটো এটো যে যোনটো জায়গাত বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্যৰ ঘনত্বটো বেছি ডেনসিটিটো বেছি তাৰ মানে বিদ্যুতিক ক্ষেত্ৰ ৰেখাৰ ক্ৰাউডিংটো যিমানে বেছি হ'ব কোনবা এটা পইণ্টত সেই পইণ্টত কি বেছি হ'ব ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটিটো বেছি হ'ব বুজি পাইছানে তো এতিয়া হলে আমি যদি পইণ্টটো লিখিবলৈ যাও 5 নম্বৰ পইণ্ট হ'ব এই পইণ্টটো যদি মই লিখিবলৈ যাও কি হ'ব 5 নম্বৰ পইণ্টটো যে দা ক্ৰাউডিং মানে লাইন ডেনসিটি কতকে ডেনসিটি বুলি লিখিছো ডেনসিটি অফ electric field lines represents the strength of the electric field ঠিক আছে more crowding of field lines more intense is the field কি কৈছে পইণ্টটো পঢ়িছো ভালকে পইণ্টত কৈছে কি দা ক্ৰাউডিং মানে এটো মই দেখালো নহয় ফিগাৰটোত যোনটো জায়গাত ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ক্লোজনেছটো বেছি হ'ব ঠিক আছে ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ক্লোজনেছটো যত বেছি হ'ব মানে যিমান ঘনকে থাকিব সিমানে বিদ্যুৎ ক্ষেত্ৰখনৰ কি হ'ব স্ট্ৰেংথ বা প্ৰাবল্যটো বৃদ্ধি হ'ব ইয়াত কৈছে কি দা ক্ৰাউডিং বা ডেনসিটি অফ ইলেক্ট্ৰিক ফিল্ড লাইনছ ৰিপ্ৰেজেন্টস দা স্ট্ৰেংথ অফ দা ইলেক্ট্ৰিক ফিল্ড তাৰমানে এটা জায়গাত ইলেক্ট্ৰিক ফিল্ড লাইনছ বা বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ যোনটো ঘনত্ব বা যোনটো কি বুলি কম ঘনত্ব বা মানে কিমান ক্লোজ হৈ আছে ঠিক আছে কিমান ঠেক তো সেই ঘনত্বটোৱে কি বুজাব সেই বিদ্যুৎ ক্ষেত্ৰখনৰ স্ট্ৰেংথ বা প্ৰাবল্যটো বুজাব তাৰমানে যদি সেই ঘনত্বটো বেছি বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ যদি ঘনত্বটো বেছি তেতিয়া হলে বিদ্যুৎ ক্ষেত্ৰখন বহুত ষ্ট্ৰং হ'ব আৰু যদি ঘনত্বটো কম তেতিয়া কম হ'ব ঠিক আছে সেইটো কথা ইয়াত লিখা আছে কি লিখিছে more crowding of field lines যদি ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ঘনত্বটো বেছি হয় তেতিয়া হলে ফিল্ডখন বেছি ইন্টেন্স হ'ব বহুত শক্তিশালী হ'ব এইখিনি পইণ্ট আছিলে আৰু এটা বস্তু মনত ৰাখিবা যেহেতু আমি গম পালো E = 1/4 pi epsilon naught q by r square মানে E is inversely proportional to r square হয় গতিকে চাৰ্জ এটাৰ পৰা ঠিক আছে পজিটিভ চাৰ্জ বা যিকোনো ধৰণৰ চাৰ্জ এটাৰ পৰা যিমানে আঁতৰলৈ গৈ থাকিবা ফিল্ডখনৰ ইন্টেন্সিটিটো সিমানে কি হ'ব ডাউন হৈ গৈ থাকিব বুজি পালা নাই যিমানে পইণ্ট চাৰ্জটোৰ পৰা ঠিক আছে যোনটো পইণ্ট চাৰ্জ আছে সেই পইণ্ট চাৰ্জটোৰ পৰা তুমি যিমানে আঁতৰলৈ গৈ থাকিবা বিদ্যুৎ ক্ষেত্ৰখনৰ প্ৰাবল্য সিমানে কম বুজি পালা নাই এইখিনি আছিল আমি ইলেক্ট্ৰিক ফিল্ড লাইনছৰ প্ৰপাৰ্টি বিলাক মই কন্টিনিউ কৰি থাকিম কিবা কাৰণবশতঃ দুদিনমান দেৰি হৈছে গতিকে আমি কন্টিনিউ কৰিবলৈ ট্ৰাই কৰিম ফিজিক্স মেথছ সেকশনটো ঠিক আছে পঢ়া শুনা কৰি থাকা জয় অসম